ৰাজনীতি অৰুণোদয় লাখপতি বাইদেউ এইবিলাক আলোচনা নকৰিব। এই ল'ৰা ছোৱালীবিলাকক যে স্কুলত থবলৈ যায় আইসকল, তাত যে বহি থাকে ৰৈ থাকে ক্লাছ শেষ হোৱালে, তাৰ ওচৰত বহি আপুনি শুনি থাকিব, মাত নামাতিব আকৌ। বাইদেউ আজিকালি ল'ৰা ছোৱালী নোখোৱাই নহয়, আমি জানোৱেই এইটো। আজিকালি ল'ৰা ছোৱালী মাক বাপেক কেতিয়াও নোখোৱায়। আজিকালি ল'ৰা ছোৱালীৰ পাছত বা আমি বুঢ়া কালত ক'ত থাকিব লাগে কি এইবোৰ আলোচনা কৰে। মানে ফিক্স কৰি দিলে আৰু ল'ৰা ছোৱালী নোখোৱায়। ল'ৰা ছোৱালীয়ে যে মাক বাপেকক ঈশ্বৰ দেখে, এনেকুৱা এনেকুৱা পৰিয়ালবিলাকত ল'ৰা ছোৱালীয়ে যে মাক বাপেকক জীৱনৰ সৰ্বস্ব ত্যাগ কৰি সুখ দিছে, সেইবোৰ পজিটিভ চিন্তা নকৰে। এতিয়া ৰেৱত ৰজাৰ জীয়েকৰ নাম কি? ৰেৱতী। এই ৰেৱতী জীয়েকৰ এতিয়া দৰা এটা লাগে নহয়। এতিয়া দৰাৰ কাৰণে চিন্তা কৰি কৰি ভাবিলে দৰা ক'ত পাম। তে ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মাৰ ওচৰত গৈ দেখিলে ব্ৰহ্মলোকত নাম গাই আছে। ব্ৰহ্মলোকততো নামেই চলি থাকে। যেতিয়া নাম চলি আছে, ৰেৱত ৰজাইও ভাবিলে যে নাম শেষ হোৱাৰ পাছতে কথাটো ব্ৰহ্মাক সুধিম আৰু। এতিয়া নাম শেষ হ'ল। যেতিয়া শেষ হ'ল সুধিবলৈ গ'ল যে পিতামহ তোমাৰ ওচৰলৈ আহিছোঁ। তেতিয়া ক'লে কেতিয়া আহিলা? বোলে এই অকমানি আগত। তেতিয়া ক'লে অকমানি আগত মানে যুগ পাৰ হৈ গ'ল। এতিয়া দাপৰ যুগ পৰিলে। সত্য ত্ৰেতা দাপৰ যুগ এইকেইটা পাৰ হৈ গ'ল। এতিয়া দাপৰ যুগ পালে। তাৰ মানে কি? আধ্যাত্মিক ৰাজ্যত মানে বৈকুণ্ঠ বা ভকতৰ মাজত সময়ৰ প্ৰভাৱ নপৰে। আপোনাসবে চাবচোন, যেতিয়া ভাগৱত বা আমাৰ গীতা ব্যাখ্যা আৰম্ভ হয়, সময়টো কেনি যায়? 10:30 বাজেই। এনেকুৱা লাগে যেন 5 মিনিটেহে হৈছে। তাৰমানে কি? ভকতৰ যেতিয়া ভকতিৰ ৰাজ্যত প্ৰৱেশ কৰে ভকত, কাল আৰু মায়াই প্ৰভাৱ নেপেলায়। ধৰিব পাৰিছেনে? এজন মাছমৰীয়াই মাছ মাৰোঁতে পুহ মাহত, বুজিবলৈ টান অলপ, পুহ মাহত মাছমৰীয়াবিলাকে বিহুলৈকে মাছ মাৰে নামাৰে? ৰাতি 3টা বজাত পানীত নামানে? তেতিয়াহে ৰাতিপুৱা মাছ বেচিব যাব পাৰিব। ঠাণ্ডা লাগে নালাগে? নেলাগে। এজন মাছমৰীয়াই পুহ মাহত মাছ মাৰিবলৈ এডিঙি পানীত নামি মাছ ধৰে, ঠাণ্ডা নালাগে। আৰু সেইজন মাছমৰীয়াই পিছদিনা ৰাতি 2খন কম্বল লৈ বিচনাত থাকে, কঁপি থাকে। একেজন মানুহ, হয়নে নহয় বাৰু? এতিয়া এই পুহ মাহৰ ঠাণ্ডা পানীত নামি মাছ ধৰাজনৰ ঠাণ্ডা কেলে নালাগে? পাৰত থকাজনে কঁপি থাকে আকৌ। কেলে? মনটো মাছত আছে। বুজিলে নে? মনটো ক'ত আছে? মাছত। কম্বল লৈ শুই থকাজনৰ মনটো ক'ত আছে? ঠাণ্ডাত। বৰ ঠাণ্ডা দেই, বৰ ঠাণ্ডা দেই। কম্বল লৈ থকাজনৰ মনটো আছে ঠাণ্ডাত, আৰু পানীত নামি পুহ মাহত থকাজনৰ মনটো আছে মাছত, তাৰ ঠাণ্ডা নাই। গতিকে আপোনালোকো এই যে ঘৰত থাকোঁতেহে বৰ গৰম, ইয়াত আহি পৰি দিয়াৰ পাছত বৰ গৰমটো নাই। ইয়াত গৰম আছে জানো? নাই। এতিয়া কথা শুনিছে? আৰু কথাৰ মাজত সোমাই আছে, কথাৰ মাজতে আনন্দ পাইছে, নামৰ মাজতো আনন্দ পাইছে। এইটোকে কৈছে। অৰ্থাৎ দেহ ভাৱনাই দেহৰ পীড়া কৰে, আত্মভাৱনাত দেহৰ পীড়া নকৰে। ঠিক আছে? এতিয়া আমি কি কৈ আছিলোঁ? এটা গৰ্ভত ভাল সন্তান
কেনেকৈ কামনা কৰিব লাগে। এটা সন্তান আগৰাতি পিছৰাতি স্থিতি কৰিলে আপোনালোকে লাজ নকৰিব, চবকে ক'ব লাগিব। আকৌ ইয়াত থকা আই মাতৃসকলে 10গৰাকী আমাৰ ভৱিষ্যতৰ বোৱাৰী আৰু বৰ্তমানৰ বোৱাৰীক ক'ব লাগিব, তেতিয়াহে কাম হ'ব। আমি আকৌ তাৰ পৰা আকৌ কাৰোবাক ক'বলৈ নাহোঁ। আকৌ আপোনালোকে ক'ব লাগিব, আই মাতৃসকলে ক'ব লাগিব, লগ পালে ক'ব লাগিব, বোলে বোৱাৰীহঁত ব ব ব ব ব ব ব ইমান ডাঙৰ ভাল কথা এটা শুনি আহিলোঁ, ব এইবোৰ কথা ক'ব। এই বাকী ৰাজনীতি, অৰুণোদয়, এই লাখপতি বাইদেউ এইবিলাক আলোচনা নকৰিব। এই কথাখিনি পাতিব, ছোৱালীহঁতক বুজাব, আৰু তেতিয়া চাব আমাৰ সমাজখন সঁচাকৈ ঠিক হ'ব। আমি আগত সেইবোৰে আলোচনা কৰিছিলোঁ, গতিকে এই কথাখিনি আমাক বুজালে। তাৰ পাছত আৰু কি বুজালে? স্বামীটো নাই শুনা, অকলেই শুনিলে। এতিয়া কয়া ধু মায়ে যেনেকৈ টেকনিক কৰি, মানে বুদ্ধি কৰি, জ্ঞান আৰু বুদ্ধিৰ বলেৰে হিৰণ্যকশিপুৰৰ পৰা, মানে দৈত্যৰ পৰা প্ৰহ্লাদক জন্ম দিছে, আপোনাসবেও তেনেকুৱা বুদ্ধি লগাব লাগিব। ধৰিব পাৰিছেনে? এগৰাকী নাৰীয়ে মৰমেৰে চব বশ কৰিব পাৰে, কাজিয়াৰে নোৱাৰে। এতিয়া আমাৰ বোৱাৰীসকলকে সেই কথাটোৱে শিকাইছোঁ। কাজিয়াৰে মুখে মুখে উত্তৰ দি, মুখে মুখে তৰ্ক কৰি এজন পুৰুষক বশ কৰিব কেতিয়াও নোৱাৰিব, কিন্তু মৰমেৰে এজন পুৰুষক নালাগে 10জন পুৰুষকো বশ কৰিব পাৰিব। নাৰীৰ হাতত এইটো শক্তি দিছে। গতিকে আপোনালোকে আজিৰ পৰা এই কথাখিনিতে গুৰুত্ব দিব। এটা ভাল সন্তান, দৈবিক গুণযুক্ত সন্তান, আমাৰ এটা ঈশ্বৰীয় গুণযুক্ত সন্তান আমি কেনেকৈ জন্ম দিব পাৰোঁ, কেনেকৈ নমাই আনিব পাৰোঁ, এইটো চিন্তা কৰক। যি এতিয়া সময় পাৰ হৈ গ'ল, আপোনাৰ বোৱাৰী আছে, বোৱাৰীৰ লগত আলোচনা কৰক, পৰিকল্পনা কৰক। আপোনাৰ নাতি আছে, নাতিনী আছে, পৰিকল্পনা। দুইটাক, ল'ৰা ছোৱালী দুইটাক লাজ নকৰিব। মিছা কথা ক'বলৈ লাজ কৰিব লাগে, ল'ৰা ছোৱালীৰ আগত ফাঁকি দিবলৈ লাজ কৰিব লাগে। এই সত্য কথা ক'বৰ কাৰণে লাজ কৰিব নাপায়। গতিকে আপোনালোকে দুইটাকে একেলগে বহুৱাই, আজি শুনিলে ৰাতিলৈকে বহুৱাই, নহ'লে কালি হ'লেও বহুৱাই, ৰ বোৱাৰী, মই কথা কেইটামান শুনিলোঁ, মা তই এইটো লিখ, কাগজ আন কলম আন, লিখ। ঐ ল'ৰাটোক মাতচোন, তাকো মাত। এই কথাখিনি শুনিলোঁ, তই এখন ডায়েৰীত লিখ, মোকেই লাগিব, তই ডায়েৰীত লিখ। গতিকে আপোনাৰ তাইৰ হতুৱাই লিখক, ল'ৰাৰ হতুৱাই আলোচনা কৰক। এইখিনি শুন, তহঁতে বাৰু ইমান লেখা পঢ়া কৰিছ, তহঁতে ইমান শিক্ষিত ল'ৰা, এইখিনি কথা সঁচা ক'লে নে মিছা ক'লে, তই বাৰু এইটো কথা কচোন, এইটো চিন্তা কৰচোন, এইটো মোক তই উত্তৰ দিবিচোন। অৰ্থাৎ এইটো আমি এইখিনি টেকনিক, এইখিনি অভ্যাস, এইখিনি আমি পৰিকল্পনা, আমি ভাল কাম এটা কৰিবলৈ যাওঁতে তাত খৰচা কৰিব লাগিব, কিবা চিন্তা কৰিব লাগিব। খৰচাটো আপোনালোকে নকৰে। এই উদ্দেশ্যে অনুষ্ঠান পতা মই আজিলৈকে ক'তো শুনা নাই। মাত্ৰ এই গুৱাহাটীৰ দুটা পৰিয়ালে মোক লৈ গৈছিলে। তেওঁলোকৰ মাকো ডক্তৰ, বাপেকো ডক্তৰ, পুতেকো ডক্তৰ, আৰু তেওঁলোকৰ বিয়াৰ পাছত এই ল'ৰাটোৰ আৰু এই বোৱাৰীজনীক জ্ঞান দিবলৈ মোক লৈ গৈছিলে। তেতিয়া মই সুধিছিলোঁ, আপোনালোকে গোটেই খানদানে ডক্তৰ, আকৌ কি জ্ঞান লাগে? বোলে নহয়, আমি দেহৰ ডক্তৰ, জীৱনৰ ডক্তৰ আপুনি। গতিকে জীৱনৰ কাৰণে আপুনি ইহঁতক জ্ঞান দিয়ক, জীৱনটো মধুৰ হ'ব। তেওঁলোক যদিও উচ্চ শিক্ষিত, তেওঁলোক জ্ঞানক গুৰুত্ব দিছে। গতিকে এই কথাখিনি আপোনালোকে যত্ন কৰক। আৰু যত্ন নকৰিলে সমাজখন ভয়ানক বিপদত পৰিব। কেনেকুৱা ল'ৰা ছোৱালী জন্ম দিছে এতিয়া, মাক বাপেকক চিনি নাপায়, পাপ পুণ্য চিনি নাপায়, ধৰ্ম বুজি নাপায়, শ্ৰদ্ধা ভক্তি বুজি নাপায়, এতিয়া কি হ'ব? আৰু এতিয়া আপোনালোকে চাব, এই ল'ৰা ছোৱালীবিলাকক যে স্কুলত থ'বলৈ যায় আইসকল, তাত যে বহি থাকে, ৰৈ থাকে, ক্লাছ শেষ হোৱালে তাৰ ওচৰত বহি আপুনি শুনি থাকিব, মাত নামাতিব আকৌ।
বাইদেউ আজিকালি ল'ৰা ছোৱালী নোখোৱাই নহয়, আমি জানোৱেই এইটো। আজিকালি ল'ৰা ছোৱালী মাক বাপেক কেতিয়াও নোখোৱায়। আজিকালি ল'ৰা ছোৱালীৰ পাছত বা আমি বুঢ়া কালত ক'ত থাকিব লাগে কি এইবোৰ আলোচনা কৰে। মানে ফিক্স কৰি দিলে আৰু ল'ৰা ছোৱালী নোখোৱায়। ল'ৰা ছোৱালীয়ে যে মাক বাপেকক ঈশ্বৰ দেখে, এনেকুৱা এনেকুৱা পৰিয়ালবিলাকত ল'ৰা ছোৱালীয়ে যে মাক বাপেকক জীৱনৰ সৰ্বস্ব ত্যাগ কৰি সুখ দিছে, সেইবোৰ পজিটিভ চিন্তা নকৰে। সেইটোহে চিন্তা কৰিব লাগে, নিগেটিভটো কৰে জানো? আজিকালি ধৰ্মৰ একো নাই। আজিকালি ধৰ্ম কৰিলে কি? আজিকালি মানুহক ভাল পাই লাভ নাই, আজিকালি মানুহক খুৱাই লাভ নাই, আজিকালি মানুহক মৰম কৰি লাভ নাই, আজিকালি মানুহ এইবোৰ চিন্তা কৰে নেকি? যিখন সমাজৰ নিগেটিভ চিন্তাটো বেছি হয়, যিখন সমাজত নাকাৰাত্মক চিন্তা, এখন সমাজ তলত যাব নে ওপৰলৈ যাব? গতিকে আজিৰ পৰা নাকাৰাত্মক চিন্তা, আপোনাৰ ল'ৰাটো কেতিয়াও বেয়া, নিজে বেয়া আপুনি। যদি আপোনাৰ ল'ৰা বেয়া, আপুনি নিজে বেয়া। তাক জন্মত কেৰুণ লগালে, তাক সংস্কাৰত কেৰুণ লগালে, তাক যি সময়ত যি জ্ঞান দিব লাগিছিলে সেইখিনি আপুনি নকৰিলে, আপুনি অৱহেলা কৰিলে। আজি প্ৰায়শ্চিত্ত কৰক। আজি প্ৰায়শ্চিত্ত। মোৰ ভুলৰ কাৰণে ফোনটো আজি মই শুনিলোঁ, যেনেকৈ তোক জন্ম দিব লাগিছিলে প্ৰণাই, আজি মই তোৰ ওচৰত লজ্জিত হৈছোঁ আৰু তই মোক ক্ষমা কৰ। কিন্তু আজিৰ পৰা তই শুন, অন্ততঃ এই কামখিনি কৰ, বুজাওক। ল'ৰা ছোৱালী হ'লেও সৰু হ'ব লাগিব। আপুনি ভুল কৰিলে স্বীকাৰ কৰিব লাগিব, হাতযোৰ কৰিব লাগিব। যে বাপেকে ভুল কৰিলে যে ল'ৰা ছোৱালী আপোনাৰ হবে স্বীকাৰ নকৰিব, এইটো নহয়। আৰু সেইকাৰণে এই কথাখিনি খুব গুৰুত্বপূৰ্ণ কথা।